Hello, my dear students. Once again, I welcome to you to my online class. ছাত্ৰ ছাত্ৰীসকল আজি আমি তোমালোকৰ পাঠ্যপুথিত থকা দ্য চেহনাই অফ বিছমিল্লা খান এই পাঠটোৰ তিনিটা পেৰাগ্ৰাফ অৰ্থাৎ পেৰাগ্ৰাফ নম্বৰ 3, 4 and 5 এই তিনিটা পেৰাগ্ৰাফ পঢ়িবলৈ গৈছোঁ। এই তিনিটা পেৰাগ্ৰাফ একেলগে পঢ়াৰ এটাই কাৰণ যে এই তিনিটা পেৰাগ্ৰাফে আচলতে বিছমিল্লা খানৰ শৈশৱ কালৰ বৰ্ণনা দিছে। গতিকে শৈশৱ কালৰ বৰ্ণনাটো একেলগে পঢ়িলে বুজাত তোমালোকৰ সুবিধা হ'ব বুলি মই ভাবিছোঁ আৰু বিছমিল্লা খানৰ জীৱনৰ ওপৰত শৈশৱ কালৰ ওপৰত তোমালোকৰ এটা সম্যক ধাৰণা হ'ব। So now let's start. As a 5-year-old, Bismillah Khan played gilli danda near a pond in the ancient state of Dumran in Bihar. He would regularly go to the nearby Biharji temple to sing the Bhojpuri Saita, at the end of which he would earn a big laddu weighing 1.25 kg, a prize given by the local Maharaja. This happened 80 years ago, and a little boy has traveled far to earn the highest civilian award in India, the Bharat Ratna. ছাত্ৰ ছাত্ৰীসকল এতিয়া মই এই পেৰাগ্ৰাফটো তোমালোকৰ বাবে এক্সপ্লেইন কৰিবলৈ গৈছোঁ, তোমালোকে মন দি শুনিবা। As a 5-year-old, Bismillah Khan played gilli danda near a pond in the ancient state of Dumran in Bihar. বিছমিল্লা খানৰ শৈশৱ কালটো আন সকলো শিশুৰ দৰে পাৰ হৈছিল। তেওঁ খেলা ধূলা কৰিছিলে আৰু 5 বছৰ বয়সত ডুমৰণ চহৰৰ বিহাৰৰ ডুমৰণ চহৰত তেওঁ পুখুৰী এটাৰ পাৰত গিলি ডাণ্ডা খেলিছিলে। গিলি ডাণ্ডা ইজ এ কাইণ্ড অফ গেম প্লেড বাই দ্য য়াং চিলড্ৰেন, সৰু সৰু ল'ৰা ছোৱালীয়ে খেলা এবিধ খেল। তাত এটা ডাণ্ডা লাঠি লৈ খেলে, লগতে এটা গিলি মিন্স গুলি, যিটো আমাৰ স্থানীয় টাংগুটিৰ দৰে এটা খেল। He would regularly go to the nearby Biharji temple to sing the Bhojpuri Saita, at the end of which he would earn a big laddu weighing 1.25 kg, a prize given by the local Maharaja. আৰু তেওঁ ৰেগুলাৰকৈ ওচৰতে থকা বিহাৰজী টেম্পললৈ ভোজপুৰী চাইটা গাবলৈ গৈছিল। বিহাৰজী মানে কৃষ্ণ মন্দিৰত ভোজপুৰী চাইটা গাবলৈ গৈছিলে। ভোজপুৰী চাইটা হৈছে চ'ত মাহত গোৱা এবিধ গীত, যেনেকৈ আমাৰ ইয়াত ভাদ মাহত ভাদমহীয়া গীত গায় নামঘৰত, তেনেদৰে ভোজপুৰী চাইটা গায় চ'ত মাহত তাত। আৰু তাৰ একেবাৰে শেষত তেওঁ পুৰস্কাৰ হিচাপে এটা প্ৰকাণ্ড লাডু লাভ কৰিছিলে, যাৰ ৱেইট আছিলে 1 কেজি 25 গ্ৰাম, আৰু এই পুৰস্কাৰটো প্ৰদান কৰিছিলে স্থানীয় ভোজপুৰী মহাৰাজাই। This happened 80 years ago, and a little boy has traveled far to earn the highest civilian award in India, the Bharat Ratna. এই কাহিনীটো বহু বছৰ আগৰ, এই পাঠটো যেতিয়া লিখা হৈছিল তাৰ 80 বছৰ আগৰ কাহিনী বৰ্ণনা কৰিছিলে। আৰু সেই যে ভোজপুৰী চাইটা গাবলৈ গৈছিলে স্থানীয় বিহাৰজী মন্দিৰত, আৰু পুৰস্কাৰ হিচাপে যে তেওঁ 1 কেজি 25 গ্ৰাম ওজনৰ এটা প্ৰকাণ্ড লাডু পাইছিলে, সেই আৰম্ভণিটো কিন্তু তেওঁ শেষ নহ'ল। একেবাৰে শেষত গৈ বহু দূৰ তেওঁ আগবাঢ়ি গ'ল আৰু অৱশেষত ভাৰতবৰ্ষৰ আটাইতকৈ হায়েষ্ট যিটো চিভিলিয়ান এৱাৰ্ড, অসামৰিক বঁটা ভাৰত ৰত্ন পাবলৈ সক্ষম হৈছিল, এয়াই কোৱা হৈছে। আৰু দ্বিতীয় কথা কি, এটা আমি ভাল এটা আমাৰ কনষ্টিটিউশ্যনে প্ৰদান কৰা এটা ৰাইটছ, ডেট ইজ ছেকুলাৰিজিম, যিটো আমাক ধৰ্ম নিৰপেক্ষতা বুলি কওঁ, সেই ধৰ্ম নিৰপেক্ষতা এটা স্থানেকি আমি ইয়াত দেখিছোঁ। এই কথাটো মই তোমালোকক একেবাৰে 5th পেৰাগ্ৰাফত ক'মগৈ। Born on 21st March 1916, Bismillah belonged to a well-known family of musicians from Bihar. His grandfather, Rasul Bakhsh Khan, was the Sahnai Nawaz of Bhojpuri King's Court. His father, Paygambbar Bakhsh, and other paternal ancestors were also great Sahnai player. Bismillah Khaনৰ জন্ম হৈছিলে 1916 চনৰ 21 মাৰ্চ তাৰিখে, আৰু তেওঁ গোটেই পৰিয়ালটো মিউজিচিয়ান পৰিয়ালৰ আছিলে, তাৰমানে সংগীতজ্ঞ পৰিয়ালৰ আছিলে বিহাৰৰ। আৰু তেওঁৰ ককাক, হিজ গ্ৰেণ্ডফাদাৰ ৰচুল বাখছ খান was the Sahnai Nawaz of the Bhojpuri King's Court. ভোজপুৰী ৰজাৰ ৰাজসভাৰ
এজন বিখ্যাত চেন্নাই প্লেয়াৰ আছিলে তেওঁৰ ককাক ৰসুল বাক্স খান। His father Poygambar Bucks and older paternal ancestors were also great Chennai player. তেওঁৰ দেউতাক পয়গম্বৰ বাক্সৰ লগতে পিতৃ পৰিয়ালৰ সকলোবিলাক লোকে একোজন মহান চেন্নাই প্লেয়াৰ আছিলে। ইয়াত তোমালোকে পেটাৰ্নেল এনচেষ্টাৰ লিখিব পাৰা, পূৰ্বৰ পুৰুষৰ সকলো লোক, এনচেষ্টাৰ্ছ অফ দ্য ফাদাৰ, দেউতাকৰ পূৰ্বপুৰুষৰ সকলো লোক। Now let's go to the paragraph number 5. The young boy took to music early in their life. At the age of 3, when his mother took him to the maternal uncle's house in Banaras, now Varanasi, Bismillah was fascinated watching his uncle's practice the Chennai. Soon Bismillah started accompanying his uncle Ali Bags to the Vishnu temple of Banaras, where Bags was employed to play the Chennai. Ali Bags would play the Chennai and Bismillah would sit captivated for hours on end. Slowly, he started getting lessons in playing the instrument and would sit practicing throughout the day. For years to come, the temples of Balaji and Mangalamaya on the banks of the Ganga became the young apprentice's favorite haunts, where he would practice in solitude. The flowing water of the Ganga inspired him to improvise and invent ragas that were earlier considered to be beyond the range of the Chennai. ছাত্ৰ ছাত্ৰীসকল, এতিয়া মই ফিফ্থ পেৰাগ্ৰাফটোলৈ এক্সপ্লেইন কৰিবলৈ গৈছোঁ। তোমালোকে মন কৰিবা যে এই পেৰাগ্ৰাফটোত কৈছে যে বিছমিল্লা খানে একেবাৰে সৰুতেই সংগীতৰ দীক্ষা লৈছিল। দ্য য়াং বয় টুক টু মিউজিক আৰ্লি ইন লাইফ। Okay, at the age of 3, when his mother took him to his maternal uncle's house in Banaras, now Varanasi, Bismillah was fascinated watching his uncles practice the Chennai. 3 বছৰ বয়স থাকোঁতে যেতিয়া মাকে তেওঁক মামাকৰ ঘৰলৈ লৈ গৈছিলে, মামাকৰ ঘৰ আছিলে বেনাৰসত, তেতিয়া বৰ্তমান বাৰাণসী চহৰত, তালৈ যেতিয়া লৈ গৈছিলে তেতিয়া বিছমিল্লা খানে মামাকক চেহনাই বজোৱা দেখি একেবাৰে সন্মোহিত হৈ পৰিছিল। তোমালোকে মন কৰিবা পিতৃ পৰিয়ালৰ মাতৃ পৰিয়ালৰ সকলো সংগীতৰ লগত জড়িত আছিলে বিছমিল্লা খানৰ। Soon Bismillah started accompanying his uncle Ali Bags to the Vishnu temple of Banaras, where Bags was employed to play the Chennai. ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক থাৰ্ড পেৰাগ্ৰাফটো পঢ়াওঁতে কৈছিলোঁ যে তোমালোকৰ বাবে এটা ভাল মেছেজ আছে। তাৰ ইনচাইড আউটচাইড কুৱেশ্যন, ৱৰ্ড মিনিং বা এইবিলাকৰ উপৰিও আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এই পাঠটোৱে এটা ডাঙৰ মেছেজ দিছে। মেছেজটো মই কৈছিলোঁ যে আমাৰ কনষ্টিটিউশ্যনৰ লগত জড়িত এটা মেছেজ, যিটো আমাৰ কাৰণে এটা খুব পজিটিভ মেছেজ। সেইটো হৈছে কি, আমাৰ ভাৰতবৰ্ষ যিহেতু এখন ছেকুলাৰ কাণ্ট্ৰি, ধৰ্ম নিৰপেক্ষ কাণ্ট্ৰি, এই পাঠটোত নৱম আৰু দশম শ্ৰেণী দুটামান পাঠত আমি দেখিবলৈ পাইছোঁ ধৰ্ম নিৰপেক্ষতাৰ নিদৰ্শন। আৰু বিছমিল্লা খানৰ এই পাঠটোত আমি দেখিছোঁ শৈশৱ কালত তেওঁ বিহাৰৰ যে টেম্পুললৈ গৈছিলে ভোজপুৰি চাইটা গাবলৈ, কৃষ্ণ মন্দিৰলৈ গৈছিলে। আৰু আলি বাক্স তেওঁৰ মামাক আলি বাক্স আকৌ বিষ্ণু টেম্পুলত নিয়মীয়াকৈ তেওঁক নিয়োগ কৰা হৈছিলে চেন্নাই বজাবৰ কাৰণে। মাৰ্ক কৰিবা, তেওঁলোকে একেবাৰে কি বুলি কওঁ, একেবাৰে তেওঁলোক নিভাঁজ আৰু ভক্ত, তেওঁলোক মুছলমান আছিলে, বুজিলেনে? একেবাৰে নিভাঁজ, খাটি নিভাঁজ ধৰ্মৰ প্ৰতি আনুগত্য থকা মুছলমান পৰিয়ালৰ লোক আছিলে। অথচ তেওঁলোকক হিন্দু ধৰ্মৰ মন্দিৰত চেন্নাই বজাবলৈ কাৰণে নিয়োগ কৰিছিলে আৰু তেখেতলোকে ভক্তিৰে বজাইছিলেগৈ। এইটো কমতেই নহয়, হিন্দু মুছলমানৰ মিলনৰ এটা ক্ষেত্ৰ হৈ পৰিছিলে। এইটোৱে মই তোমালোকৰ বাবে এটা ডাঙৰ খবৰ বুলি কৈছিলোঁ, মেছেজ বুলি কৈছিলোঁ, তোমালোকে মনত ৰাখিবা। Slowly he started getting lessons in playing the instrument and would sit practicing throughout the day. লাহে লাহে তেওঁ সংগীতৰ পাঠ ল'বলৈ ধৰিলে আৰু যেতিয়া তেওঁ চেহনাই বজাবলৈ শিকিলে গোটেই দিনটো তেওঁ প্ৰেক্টিছ কৰি বহি থাকে। মন কৰিবা তেওঁ ধৈৰ্য কেনেকুৱা, ধৈৰ্য অধ্যৱসায় গুণ কেনেকুৱা। অধ্যৱসায়ৰ ওপৰত মানুহে বহুত পৃথিৱীত বহুত অখাদ্য সাধন কৰিব পাৰে মানুহে। অধ্যৱসায় বৰ ডাঙৰ গুণ নে, যে জীৱনত কৃতিত্ব আনি দিব পাৰে, এটা বিশেষ পৰ্যায়লৈ আমাক লৈ যাব পাৰে। For years to come, to the temples of Balaji and the Mangalamaya and the banks of the Ganga became the young apprentice's favorite haunts, where he would practice in solitude. কালক্ৰমত
বালাজী মন্দিৰৰ লগতে মংগলামায়া মন্দিৰ আৰু গংগাৰ পাৰ এই মানে উঠি অহা উদীয়মান সংগীত শিল্পীজনৰ কাৰণে সংগীত সাধনা কৰিবৰ কাৰণে নিৰ্জনতা সংগীত সাধনা কৰিবৰ বাবে প্ৰিয় ঠাই হৈ পৰিল The flowing waters of the Ganga inspired him to improvise and invent ragas that were earlier considered to be beyond the range of the Sahnai. গংগাৰ বুৱতী সতীয়ে এই ইয়ং সংগীত শিল্পীজনক তাৰমানে উদীয়মান সংগীত শিল্পীজনক চেহনাইৰ সাধনা কৰাত ইম্প্ৰুভ কৰাত তেওঁক উৎসাহিত কৰিছিল লগতে চেহনাইৰ মাতত নতুন নতুন ৰাগ সৃষ্টি কৰিবলৈ তেওঁক উৎসাহিত কৰিছিল যিটো পূৰ্বতে ভবা হৈছিলে যে চেহনাইত কোনো ৰাগ বজাব পৰা নহয় আৰু সেইবাবে তোমালোকক 2 নম্বৰ পেৰাগ্ৰাফটোত আমি পঢ়ি আহিছিলোঁ আগতে পূৰ্বৰ পাঠত যে 2 নম্বৰ পেৰাগ্ৰাফৰ একেবাৰে লাষ্ট সেন্টেন্সটোত কৈছে দ্য ক্ৰেডিট ফৰ ব্ৰিঙিং দিছ ইনষ্ট্ৰুমেণ্ট অন টু দ্য ক্লাছিকেল ষ্টেজ গোজ টু উস্তাদ বিছমিল্লা খান যে চেহনাই নামৰ এই বাদ্যযন্ত্ৰটো একেবাৰে ধ্ৰুপদী পৰ্যায়লৈ লৈ অনাৰ সম্পূৰ্ণ অৱদান আৰু কৃতিত্ব আছে উস্তাদ বিছমিল্লা খানৰ গতিকে মনত ৰাখিবা সাধনা কৰিলে অধ্যৱসায় আৰু সাধনা ধৈৰ্যৰে কৰিলে মানুহে মানে একেবাৰে সাধাৰণ পৰ্যায়ৰ পৰা কিমান উচ্চ পৰ্যায়লৈ গতি কৰিব পাৰে বা ধাবিত হ'ব পাৰে এয়া এটা বিছমিল্লা খানৰ জীৱন এটা উল্লেখযোগ্য উদাহৰণ আমাৰ বাবে সেইবাবে তোমালোকক এই পাঠটো দিয়া হৈছে যাতে তেখেতৰ জীৱনৰ দ্বাৰা অনুপ্ৰাণিত হৈ তোমালোকৰ জীৱনবিলাকো সুন্দৰ কৰিব পাৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠ আমি ইমানতে সামৰিছোঁ আশা কৰোঁ তোমালোকে এই 3টা পেৰাগ্ৰাফ ঘৰত আকৌ পঢ়িবা আৰু মই যি তোমালোকৰ কাৰণে ভইচ ৰেকৰ্ড কৰিছোঁ এইখিনি ভালকৈ তোমালোকে শুনিবা ইয়াৰ সম্ভাৱ্য ৱৰ্ড মিনিংবিলাক যিবিলাক অসমীয়া তোমালোকৰ কাৰণে লাগে বিশেষ জটিল ৱৰ্ড নাই আচলতে ইয়াত দিবলগীয়াকৈ যদিও আছে মই পিছত তোমালোকক নিশ্চয় দি দিম PDF-ত একেলগতে দিবলৈ সুবিধা হ'ব আশা কৰোঁ তোমালোকে পঢ়িবা তোমালোকৰ মংগল হওক থেংক ইউ